2008, 12, 14 এইবিলাকৰ অশান্তি যিসকলে কৰিছিল তেওঁলোকৰ লগতেই ভাৰত চৰকাৰে অসম চৰকাৰে মিলি এই ত্ৰিপাক্ষিক শান্তি চুক্তি বিটিআৰ চুক্তিটো কৰিছে 2014 চনৰ ডিসেম্বৰ মাহত লাষ্ট যেতিয়া আদিবাসীৰ ওপৰত ঘটনা হ'ল তাৰ পিছত ভাৰত চৰকাৰে অল আউট অপাৰেশ্যন নামৰ এটা অপাৰেশ্যন দিছিলে এটা অভিযান চলাইছিল এনডিপিৰ বিৰুদ্ধে আৰু ইয়াত যাতে হত্যালীলা নহয় তাৰ কাৰণে আৰু সেই অপাৰেশ্যন যেতিয়া হ'ল অৰ্থাৎ 2015 চনৰ পিছৰ পৰা এটা গোষ্ঠী সংঘাত বিটিসি অঞ্চলত হোৱা নাই 2015 পৰা আৰু যেহেতু অল আউট অপাৰেশ্যনৰ জৰিয়তে সেই সময়ৰ আন্দোলনকাৰীসকলৰ শক্তি কমাই দিলে চৰকাৰে তেতিয়া কিছু নিয়ন্ত্ৰণ হ'ল তাৰ পিছত 2020 চনত আহি বিটিআৰ চুক্তি হ'ল এতিয়া আপুনি এজন সুস্থ মানুহ হিচাপে নিজকে প্ৰশ্ন কৰিব পাৰে আপুনি সদায় শান্তিৰ বাণী বিলাই ফুৰি আছে আপুনি কোনো অশান্তি সৃষ্টি নকৰে তেতিয়াহ'লে আপোনাৰ লগত কোনোবাই শান্তি চুক্তি কৰিব নেকি মানে তেওঁলোকে যেটো ক'ব বিচাৰে যে প্ৰমোদ বড়ো ডাঙৰীয়া শান্তিৰ দেৱদূত এনেকুৱা ক'ব বিচাৰে যেটো নহয় যে শান্তিৰ দেৱদূতৰ লগত শান্তি চুক্তি কৰা কিবা প্ৰয়োজন আছে নেকি ভাৰত চৰকাৰ অসম চৰকাৰে মিলি সেই কথাটো নিজে অনুধাৱন কৰিলে বুজি পোৱা যায় নিশ্চয় অশান্তি কৰা মানুহৰ লগতে শান্তি চুক্তি কৰিব মই শান্তিত বহি আছো কোনবাই আহি পেলাই ক'ব নেকি সাজান ভাই আপুনি মোক ডিস্টার্ব কৰিব পাৰে গতিকে আগতে শান্তি চুক্তি কৰি লয় এনেকুৱা হ'ব নেকি নে অলৰেডি আপুনি অশান্তি সৃষ্টি কৰিছিল গতিকে অশান্তিৰ সৃষ্টি কৰাৰ কাৰণেই শান্তি চুক্তিৰ প্ৰয়োজনীয়তা আহিছিলে যাতে আৰু অশান্তি নহয় দুটা পক্ষৰ অশান্তি যাতে নহয় আন্দোলনকাৰীসকলেও অশান্তি পায় আৰু মুখামুখি কৰা সকলো অশান্তি পায় গতিকে সেইকাৰণে শান্তি চুক্তি হৈছিল গতিকে 2008, 12, 14 এইবিলাকৰ অশান্তি যিসকলে কৰিছিল তেওঁলোকৰ লগতেই ভাৰত চৰকাৰে অসম চৰকাৰে মিলি এই ত্ৰিপাক্ষিক শান্তি চুক্তি বিটিআৰ চুক্তিটো কৰিছে এটো এজন সাধাৰণ জ্ঞান থকা মানুহেও বুজি পায় কিন্তু আজিৰ তাৰিখত এই ইপিপিএল দল কৰা কিছুমান মানুহে সেই কথাবিলাক খুচুৰি ক'ব বিচাৰে তেওঁলোকে ক'ব বিচাৰে যে সেই সময়ত যিসকলে ইয়াত পৰিষদ চলাইছিল তেওঁলোক দায়ী এতিয়া তেওঁলোকে পাহৰি যায় যে বিটিসিৰ হাতত আইন শৃংখলাটো বিটিসিৰ হাতত নাই এটো ৰাজ্য চৰকাৰে কন্ট্ৰোল কৰে যদি দুখে তেতিয়াহ'লে ৰাজ্য চৰকাৰক দুখিব লাগিব চৰকাৰ হিচাপে যদি দুখে সেই কাৰণে ক্ৰেডিট ল'বলৈ গৈ পেলাই তেওঁলোকে নিজৰ লগত চুক্তি কৰিবলৈ যোৱা যিসকল শান্তিৰ পক্ষত থিয় দিছে তেওঁলোকক অপমান কৰে বাৰে তেওঁলোকে আমাৰ মুখেৰে খালি কোৱাব বিচাৰে যে এনডিপিয়ে অমুক কৰিছিল এনডিপিয়ে তমুক কৰিছিল এইবিলাক আমাৰ মুখেৰে কোৱাব বিচাৰে এটো কি উদ্দেশ্য আছে নিশ্চয় কিবা উদ্দেশ্য তেওঁলোকৰ আছে আৰু যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া নিজেও বাৰম্বাৰ এটা কথা কৈ থাকে 8, 12, 14 যদি তেখেতে মোৰ এই কথাখিনি শুনিবলৈ পায় মই অনুৰোধ জনাম যে আপুনি এজন সিএম হৈছে আপুনি এজন শিক্ষিত মানুহ হিচাপে আৰু নিজক যেহেতু আপুনি ক্লেইম কৰে যে আপুনি এজন পঢ়া শুনা কৰা ব্যক্তি গতিকে 2008 চনৰ ঘটনাটো কোনে কিয় আৰু কেনেকৈ সংঘটিত হৈছিল আৰু কোনে কি মন্তব্য দিছিল সেইখিনি আপুনি নিজে গুগলত সাৰ্চ কৰিলে আপুনি পাই যাব 2012-14 ঘটনাও আপুনি গুগলত সাৰ্চ কৰিলে আপুনি পাই যাব আৰু বিশেষকৈ আপুনি যেহেতু চৰকাৰত আছে এনআইএ ৰিপৰ্টখনো আপুনি পঢ়ি চাব পাৰে এনআইএ ৰিপৰ্টখন আপুনি নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ যেটো ৰিপৰ্ট আছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা সেই ৰিপৰ্টটো আপুনি পঢ়ি চাব আপুনি বুজি পাব গতিকে সেইবিলাক ক্ৰেডিট ল'বলৈ গৈ নিজৰ সতীৰ্থসকলক বাৰম্বাৰ অপমানিত কৰা এটো ভাল নালাগে যেহেতু বিটিসি অঞ্চলত আমি ভুক্তভোগী এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া কিমান ভুক্তভোগী নাজানো কিন্তু 5 বছৰ বয়সত কিন্তু আমাৰ ঘৰ জ্বলি গৈছিল 5 বছৰ বয়সতে আমাৰ গাঁও আমাৰ অঞ্চলখন জ্বলাই দিয়া হৈছিল 1994ত গতিকে সেইবিলাক স্মৃতি আমি পাহৰি যোৱা নাই আমি সৰু থাকিলেও মনত আছে কেনেকৈ ঘৰখন জ্বলিছিল গতিকে ত্যাগটো আমাৰো আছে আমাৰ খুৰা এজন মৃত্যুবৰণ কৰিছিল মামা এজন মৰিছিল গুলি খাই বিটিসি গঠনৰ ক্ষেত্ৰত আমাৰ ত্যাগ আছে এতিয়া সব টাৰ্গেট হৈ হওক বা যেনেকৈ নহওক কিন্তু আমি পাহৰি যাব বিচাৰিছো যে তেনেকুৱা দিন আৰু নাহক এতিয়া যদি ক'ব বিচৰা হয় যে শান্তিৰ দেৱদূত অমুক তেতিয়াহ'লে পিছৰখিনি হ'ব নালাগিছে
2003 চনত যেতিয়া BLTয়ে সাৰেণ্ডাৰ কৰিলে সাৰেণ্ডাৰ কৰি তেওঁলোক শাসনৰ লগত আহি গ'ল তেওঁলোকে পাৱাৰ এক্সাৰসাইজ কৰি আছিল তেখেতসকলে BTCখন কেনেকৈ নিৰ্মাণ কৰিব পৰা যায় নতুনকৈ DC অফিচ বনাব লাগে SP অফিচ বনাব লাগে থানা বনাব লাগে সিভিল অফিচ বনাব লাগে যিমান অফিচ আদালত কিমান হস্পিটাল বনাব লাগে স্কুল বনাব লাগে ৰাস্তাঘাট বনাব লাগে দলং বনাব লাগে এইবিলাকলৈ ব্যস্ত হৈ আছিল কিন্তু সেই সময়ত গণ্ডগোল যিসকলে কৰিছিল NIA ৰিপৰ্টত কথাখিনি উল্লেখ আছে আৰু প্ৰতিটো ৰিপৰ্টত প্ৰতিটো ঘটনাৰ লগত NDP জড়িত থকাৰ কথাটো কৈছে তথাপিও আমি 2020 চনৰ BTR চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি আমি সেইবিলাক পাহৰি যাব লাগে বুলি মই আহ্বান জনাইছো আৰু এই বিষয়বিলাক লৈ ঘৃণনীয় ৰাজনীতি যাতে কৰা নহয় তাৰ কাৰণে মই অনুৰোধ জনাইছো Join our growing community by subscribing and hitting the bell icon.